এই মুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। চৰকাৰী জাননী প্ৰকাশ হৈছে। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোত উপস্থাপন কৰা হৈছে। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ NPSৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। শেহতীয়াভাৱে 12 মাৰ্চত পুনৰ 2 ঘণ্টাৰ বাবে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে সদৌ অসম NPS কৰ্মচাৰী সংস্থাৰ ফালৰ পৰা আৰু কেইবাটাও দল সংগঠনৰ সহযোগত NPSৰ বিৰুদ্ধে এই প্ৰতিবাদ অব্যাহত ৰাখিছে। ইপিনে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আজি গুৰুত্বপূৰ্ণ ঘোষণাৰ সম্ভাৱনা আছে, কাৰণ আজি 13 মাৰ্চত কেন্দ্ৰীয় চৰকাৰৰ অন্তিমখন বৈঠক অনুষ্ঠিত হ'ব। মোদী চৰকাৰৰ এই অন্তিমখন কেবিনেট বৈঠকত কৰ্মচাৰীসকলৰ বিভিন্ন দাবী সম্পৰ্কত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। ইপিনে কৰ্মচাৰীসকলৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। এইবাৰ অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ কৰিছে, কাৰণ শেহতীয়াভাৱে চৰকাৰ ফালৰ পৰা আজি 4% DA বৃদ্ধি কৰিছে। এই DAৰ ওপৰত এই অফিচিয়েল মেমৰেণ্ডাম প্ৰকাশ কৰিছে। ইয়াত 46%ৰ পৰা 50%লৈ DA বৃদ্ধি পাইছে, যিটো 1 জানুৱাৰী 2024ৰ পৰা গণনা কৰা হ'ব। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।